তামোলৰ বেগটো 10.5 পোন আৰু গোলনেমু টেঙাৰ 11 পোন উঠালো। নহয় মই 220 টকাই কৈছো, তামোলটো চাই লওক। তলতো ইমান ডাঙৰ ডাঙৰ নাই, তলত অকণ সৰুটো মিক্স আছে। টেঙা 100 টকা কৈছো। ফুল হৈ যায় গম পোৱা নাই? মই 100 টকা কৈছো, আপুনি কিমান কয়? 100 টকাহে কৈছো দাদা। 60 টকা কম হ'ব দাদা। মিটাৰ কেনেকৈ ল'ব আপুনি? মিটাৰ 17 টকা আছে। 17 টকা বেছি কৈছে নহয় আপুনি। নাই কোৱা দামটো, হিচাপে কৈছো। 6 মিটাৰ ল'লোহেঁতেন। মিলাই দিয়ক আপুনি। এতিয়া 70 টকা কৈ দিলে ক'বলৈ বেয়া আছেনে? 55 বেছি হ'ব দাদা। মই বজাৰত তামোল আৰু টেঙা বিক্ৰী কৰি ঘৰত যিখিনি বস্তু নাই, পাকঘৰত যিখিনি বস্তু নাই, সেই বস্তুখিনি মই লৈ লৈছোঁ। আৰু ঘৰলৈ 2100 টকা পইচাও গৈছে। গোটেই কলখিনি গাড়ীত উঠালোঁ, গাড়ীও পালেহি। আমি দুজন বহি আছিলোঁ, গাড়ী পোৱাহি নাই হ'লে। এতিয়া লৈ যাবগৈ আৰু মই ধনটো লৈ লওঁ। ধন কিবা এটা মোক ঘূৰাই দিব লাগিব। মই ভাবিছিলোঁ দাঁত দেখাবলৈ সিহঁতক নকওঁ, দাঁত দেখাবলৈ মই ধৰিমগৈ। মোতকৈ নবৌহেঁতে ছাৰ। ঠেলা গাড়ীখনত পাতৰ মোনাকেইটা উঠালোঁ। এতিয়া গাড়ী ষ্টেণ্ডলৈ মই যাওঁ আৰু নবৌ সিহঁত উঠি লওক, জোঁৱাই মূৰত উঠিব, যাওঁ। নমস্কাৰ, মই জুনুমণি গগৈ স্বাগতম জনাইছোঁ আজিৰ দিনটোৰ ভিডিঅ'লৈ। এইমাত্ৰ শুই উঠিছোঁ, সাৰটো কেতিয়াবাই পালোঁ আৰু এতিয়াৰ সময় হ'ল 4:10। মই 3:30 মানতে সাৰ পালোঁ। এনে শুই আছিলোঁ, কিন্তু এনেই শুওঁতে টোপনিয়ে গৈছিলোঁগৈ। এতিয়া শুই উঠিলোঁ, হাতটো ধুলাওঁ, ব্ৰাছ কৰোঁ, গৰম পানী অলপ খাওঁ, বজাৰৰ ফালে যাম এতিয়া। আৰু চাব আজিৰ দিনটোত মোৰ লগত কি কি হয়, কি কি নহয়। যিমান পাৰোঁ মই চেষ্টা কৰিম দেখুৱাবলৈ, খালি চাই থাকক। যদি আপুনি চেনেলত নতুনকৈ চেনেলৰ পৰা ছাবস্ক্ৰাইব কৰিব, কমেণ্ট এটা কৰিব আপুনি কোন জেগাৰ পৰা মোৰ এই ভিডিঅ'টো চাই আছে। আৰু মই উঠিছোঁহে, আমাৰ গাঁৱৰ মানুহ, আমাৰ ঘৰৰ ওচৰৰ মানুহ সেইখন বজাৰলৈ গ'লেই। যিখন বজাৰলৈ মই যাম বা বস্তু তামোল বিক্ৰী কৰিবলৈ যাম, গোলনেমু বিক্ৰী কৰিবলৈ যাম, সেইখন বজাৰলৈ আমাৰ গাঁৱৰ মানুহ গ'লেই। চাওঁতে 4:30 বাজিলেগৈ। আৰু গাড়ীখনত মই তামোলৰ বেগটো 10.5 পোন আৰু গোলনেমু টেঙাৰ 11 পোন উঠালোঁ। 11 পোনতকৈ বেছি আছে বাৰু, 11 পোনেই কম। এইফালে চাওক, এনেকৈ ধৰণে লৈ যাম। আৰু মোৰ হৈছে বহুত জোৰেৰে, মানে মোৰ লেট্ৰিন কৰিব লাগিছে বহুত জোৰেৰে। লেট্ৰিন কৰি গা পা ধুই আজৰি হৈ যাওঁ। এতিয়া ভাল লাগিব, ফ্ৰী লাগিব। নহ'লে লেট্ৰিন নপাকৈ গ'লে মানে কি আমনি এঠানি লাগি থাকিব, একদম গাটো ভাল নালাগিব। মানুহ গৈ আছে বাৰু, দেৰি হোৱা নাই বাৰু। দিয়ক, হাগি মুটি ৰেডি, গা পা ধুই আৰু ঠাণ্ডা পানীকে অলপমান খালোঁ, 2-3 ঘণ্টামান। খাব নোৱাৰি আৰু বজাৰলৈ যোৱা সেই হেঁপাহটো আছে। যাওঁ সোনকালে, বেপাৰীখিনিৰ ভোকটো নমৰাৰ আগতে মই বস্তুখিনি উলিয়াই দিওঁগৈ। ভোক মৰিলে মানে কি মোৰ বস্তুখিনি ল'বলৈ অকণমান আমনি নাপায় আৰু দামটো কম দিব। বাটত মানে কি দৰকাৰ হ'ব বুলি, প্ৰয়োজন হ'ব বুলি পইচা 250 টকা লৈ লৈছোঁ এনেই পকেটত। বস্তু বিক্ৰীটো পামেই, লৈ লৈছোঁ আৰু। এটা চাইডে টানিছে বাৰু। আৰু কি আনিব? ঘৰৰ পৰা অলপমান ওলাই আহিছোঁ, আপোনালোকক পৰিৱেশটো দেখুৱাইছোঁ ৰাতিপুৱাৰ কেনেকুৱা। মানে যোনবোৰ মানে বজাৰলৈ যোৱা নাই সেইবিলাক উঠাই নাই, আৰু যোনবিলাক বজাৰলৈ ওলাইছে মানে যাব, সেইবিলাক উঠিলে আৰু গ'লো বজাৰলৈ। আৰু মই এনেকৈ লাহে লাহে গৈ আছোঁ। আৰু মই আহি পালোঁহি আমগুৰি তিনিআলি।
এইফালে কাছামাৰি যাব পাৰে আৰু এইফালে আমি যাওঁ বজাৰলৈ বলক বলক দিয়া ৰাস্তা অলপ আগলৈকে আছে 2 কিলোমিটাৰমান মই পাই গ'লোঁ সি বজাৰ তো গাড়ীখন এইফালে খুৱাই দে দাদা মই 70 টকা ল'ম 10.5 পোন আছে 220 টকা বেছি নাই হোৱা আপুনি আপুনি উপকৃতাহে চাইছে নহয় আপুনি যে মোৰ তামোলটো ল'ব প্ৰমাণটো দিব লাগিব নহয় ঘৰত বিশ্বাস নকৰিব নহয় ঘৰত দেখুৱাব লাগিব নহয় যে মোক আমুকজনক দিলোঁ তামোলটো অঁ কৃষ্ণ দেই নহয় মই 220 টকাই কৈছোঁ তামোলটো চাই লওক তলতো ইমান ডাঙৰ ডাঙৰ নাই তলত অকণ সৰুটো মিছ আছে টেঙা 100 টকা কৈছোঁ ফুল হৈ যায় গম পোৱা অঁ মই 100 টকা কৈছোঁ আপুনি কিমান কয় 100 টকাহে কৈছোঁ দাদা 60 টকা কম হ'ব নাই কম হ'ব মালকেইটা চাই লওক হে ফটো মাৰিছোঁ এজনক কোনে কোনেনো মোৰ বস্তু ল'ব তাকে গোল নেমু আৰু তামোল লৈছিলোঁ নহয় 2টা দিম 11.5 পোন আছে নাই 60 টকা কম হ'ব দাদা অঁ নাই সেইটো কম হ'ব কম 210 টকাকৈ দিব 20 টকাই কৈছোঁ কেলৈ নোৱাৰিব পাৰিব আৰু হে নহয় মই যে টেঙাটো আপুনি ল'ব প্ৰমাণটো আৰু অঁ দাদা এইজনে সেইজন এই এইবোৰ 100 টকা একেবাৰে কম অঁ কওকচোন 11 পোন আছে 660 টকা অঁ 700 টকা দি দিছোঁ হ'ব না আপুনি তেতিয়া কিমানকৈ পৰিবগৈ 60 টকাকৈ দিছে 60 টকাকৈ দি 40 টকা বেছি পাইছোঁ অঁ কৃষ্ণ দেই নাই 60 টকা নিদিওঁ 60 টকা নাই নাই নহয় আপুনি লয় যদি মই আপোনাক আপোনাক 90 টকা দি দিলোঁ নাই নোৱাৰি সেইটো নাই নহ'ব আপুনি মোক 210 টকাই দিব লাগিব নাই নোৱাৰি তেতিয়া নোৱাৰি বেয়া নাপাব ন ভাল উঠাইছোঁ দেই বেয়া নাপাব ভালে আছে বহুত দিন মই কল অনাই নাই কলবোৰ চব লোককে দি দিওঁ অঁ আকৌ সকাম চকাম এনেকৈ ওলাই থাকে 80 টকা অলপ কম হ'ব দাদা এই গোল নেমু 11 পোন লৈছিলোঁ তামোল আনিছিলোঁ 10.5 পোন তাকে দাদাহঁতক উঠাই দিছোঁ যে মোৰ বস্তুখিনি সিহঁতে লৈছে বুলি ঠিক আছে অঁ ঠিক আছে অঁ কিবা এটা চাহ খাবলৈ বুলি দিব বেছিকৈ নিদিয়ে সেইকে থৌকৰ হিচাপ কৰচোন 80 টকাকৈ 11 পোনত কিমান হ'ব 20 টকা এটা মালকে এপেক খাবলৈ দিব হয় নি নহয় গোল নেমু আছে 11 পোন তামোল আছে 10.5 পোন হে 880 টকা গোটেই বস্তুৱে বস্তু আজি মোৰ বস্তুখিনি কিনো মোহনি লাগিলে ফটাফট বেপাৰী আহিছে কেতিয়াবা মানে এনেকুৱা হয় বস্তু ৰৈ থাকোঁ বিকিবলৈ বুলি বেপাৰী নাহে সুধিও নাচায়হি আজি গা পা ধুই অহাৰ কাৰণে হৈছে পায় এনেকুৱা মই লৈ যাব লাগিব গাড়ীখন থাকোঁতে আপুনি কোৱাহেঁতেন মই গাড়ীখন লৈছোঁ ৰ'ব প্ৰথমতে যিটো তামোল বেপাৰী আহিছিলে মোৰ ওচৰলৈ গোল নেমুৰ দাম দৰ কৰি থাকোঁতে সেই বেপাৰীটোৱে নল'লে মই বেলেগ এটা বেপাৰীক 200 টকাকৈ দিলোঁ 200 টকা নপৰিলে 195 টকামানকৈ পৰিলে তাৰপিছত ঘৰৰ পৰা কৈ পঠিয়াইছে মায়েও কৈছে দেউতাও কৈছে যে চুইয়া লৈ আহিবি মাৰ্গিন চুইয়া মিটাৰ কেইটকা দাদা মাৰ্গিন চুইয়া 50 টকা কম নহ'ব 30 টকামান 30 টকামান মিটাৰ নহ'ব 6 মিটাৰ ল'লোহেঁতেন মাৰ্গিন পাতলা হ'ব 40 টকাকৈ ল'ব অকণ ডাঠখন দিব নহ'ব নহ'ব হা
মই 40 টকা দিম কৈছোঁ নহ'ব হ'ব তেতিয়া মই 40 টকা দিছিলোঁ নহ'ব বুলি কৈছোঁ আৰু বেলেগত বিচাৰোঁ আৰু ঘৰলৈ বহুতবিলাক বস্তু বজাৰ কৰি নিবলৈ কৈছে যেনে ধৰক গোঁসাই ঘৰত চাকি জ্বলাবলৈ তেল মিঠাতেল আৰু ধূপ দাইল আৰু কিবা কিবি এইফালে আছে কাপোৰৰ বজাৰ সেই ৰাস্তাৰ কিনাৰে কিনাৰে হয় শাকৰ চব্জি বজাৰ গেলামালৰ বজাৰ এইটো চাইডে এতিয়া মই চুইয়া চাওঁ ক'ত পাওঁ ল'ম আৰু যাম আৰু এইটো চাইডে পূৰা দুবদাব গাহৰি কাটি আছে গাহৰি পূৰা এইফালে গাহৰি পায় লোকেল মাছ এই দাদাজনক সুধিছোঁ মাৰ্কিন চুইয়া আছে নি আছে বুলি কৈছে বেয়া নাপাব দেই উঠাই দিছোঁ অঁ এতিয়া গাহৰিটো নিনো বাৰু সেইফালে চাফ চিকুণ কৰি আছে পূৰা খোৱাসকলে খাব দাদা মিটাৰ কেনেকৈ ল'ব আপুনি মিটাৰ 17 টকা আছে 17 টকা বেছি কৈছে নহয় আপুনি নাই কোৱা দামটো হিচাপে কৈছো 6 মিটাৰ ল'লোহেঁতেন মিলাই দিয়ক আপুনি এতিয়া 70 টকা কৰি দিলে ক'বলৈ বেয়া আছেনে ফোনকে দিয়ক 55 বেছি হ'ব দাদা 40 টকামান ল'ব গম পাইছোঁ মোক এই দাদা হাই মুখজনে মই পাতিলোঁ বাৰু কথাটো নাই নহয় এইটোৱে দিছিলে মোক দেখুৱাইছে নাই সেইজন সেই মুখজন হ'ব আপুনি 45 টকা ল'ব সেই 45 টকাতে দিম কৈছিলে মই নলৈহে গুচি 50 বেছি হ'ব দাদা 45 টকাই ল'ব আপুনি 6 মিটাৰ দিয়ক খালি 3 মিটাৰকৈ কাটি দিব মোক বেছিও নালাগে কমো নালাগে হিচাপতো দিব মই 140 মানে 3 4 12 মই আহিছিলোঁ বজাৰলৈ টেঙা আৰু গোল নেমু টেঙা আৰু তামোল বিক্ৰী কৰিবলৈ আৰু তামোল 10 মোন 10.5 মোন বিক্ৰী কৰি মই 2060 টকা পালোঁ এনেইতো দামটো পতাইছিলোঁ 200 টকা পোনত ঠিক আছে তাৰপিছত মই গোল নেমু টেঙা লৈ আহিছিলোঁ 11 পোন টেঙাত মই 770 টকা নে কিমান পাইছিলোঁ পাহৰিলোঁ আৰু গোটেই পইচাখিনি মিলাই হ'ল 2830 টকা নে কিমান হৈছিলেগৈ টেঙা বিকি আৰু তামোল বিকি ঘৰলৈ বজাৰ কৰিলোঁ অলপমান কিমান টকা বজাৰ কৰিলোঁ এইটো ময়ো নাজানো হিচাপটো মানে 500 300 400 500 700-800 টকা মই ঘৰলৈ বজাৰ কৰিলোঁ এইফালে চাওক মানে দেউতাৰ কাৰণে মাৰ্কিন চুইয়া 6 মিটাৰ ল'লোঁ খাস্তা বিস্কুট ল'লোঁ বেঙেনা ল'লোঁ বেঙেনা কেজি ল'লে 40 টকা পটল ল'লে 40 টকা মিঠাতেল ল'লোঁ চাকি জ্বলাবলৈ বুলি 60 টকা নে কিমান তাৰপিছত ধূপৰ পেকেট এটা ল'লোঁ 50 টকা ল'লে ৰছী এমুঠা ল'লোঁ এইফালে আছে ভিতৰত 30 টকা ল'লে চেনেলৰ ফিটা ল'লোঁ মাৰ কাৰণে 20 টকা ল'লে কমলা চাবোন ল'লোঁ ধেই মানে আৰু ঘৰৰ পৰা মই পইচা লৈ আহিছিলোঁ 250 টকা এইটো বেলেগকৈ থৈছোঁ আৰু আজি হাত খোৱা লিখিছে 30 টকা এই 30 টকাটো মই বেলেগকৈ লৈ ল'ম আৰু 30 টকা দিবই লাগিব তাৰপিছত এতিয়া ঘৰলৈ ঘূৰি যাব পইচা ইয়াত আছে 2100 টকা 500 টকী 3টা আছে বাকী 100 টকী কেইটামান 50 টকী কেইটামান 20 টকী কেইটামান 10 টকী কেইটামান এইখিনি আছে 2100 টকা আৰু এই 2100 টকা ঘৰলৈ মানে ঘূৰি গৈছে আৰু মই বজাৰত তামোল আৰু টেঙা বিক্ৰী কৰি ঘৰত যিখিনি বস্তু নাই পাকঘৰত যিখিনি বস্তু নাই সেই বস্তুখিনি মই লৈ লৈছোঁ আৰু ঘৰলৈ 2100 টকা পইচাও গৈছে আৰু কি ক'ম মই যেনেকৈ বজাৰত বিক্ৰী কৰি ঘৰৰ সেই নথকা বস্তুখিনি লৈ গৈছোঁ বা লৈ যাব পাৰিছোঁ আপুনি মোৰ নিচিনা কৰিব পাৰে লাজ ল'ম বুলি কথা নাই ইয়াত একো লাজৰ কথা নাই চবেই কিছুমান থকাটোও আহিছে নথকাটোও আহিছে যাৰ বহুত টকা পইচা আছে সিও কিবা এটা বস্তু বিক্ৰী কৰিবলৈ আহিছে যাৰ টকা পইচা নাই ইও বিক্ৰী কৰিবলৈ আহিছে যেনে ধৰক মই আৰু কি ক'ম গাড়ীখন এইফালে মানুহ এঘৰত থ'লোঁ এইফালে মানুহ ঘৰ চোতালতে গাড়ীখন থৈছিলোঁ এতিয়া যাওঁ এইফালে কিহত আছে বজাৰ হৈ আছে গতিকে ব'লক 2100 টকা ঘৰলৈ লৈ যাম 730 টকা দিব লাগিব গাড়ী তেল ভৰোৱা নাই বাকী মিঠাই চিঠাই চব সম্পূৰ্ণ ব'লক যাওঁ হৈ গ'ল আৰু বজাৰ
এতিয়া দিনটোত আৰু ঘৰত কি কি হ'ব এইখিনি দেখুৱাবলৈ চেষ্টা কৰিম খালি চাই থাকক আৰু ইমান সময়লৈকে যদি আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব আপুনি কোন জেগাৰ পৰা মোৰ ভিডিঅ'টো চাইছে আৰু আপুনি মোৰ নিচিনা কেনেকৈ বজাৰ কৰে এনেকৈ ক'ব তামোল গোল নেমু বিক্ৰী কৰি ঘৰত নথকা সেই বস্তুখিনি আনিলোঁ ভাত খোৱা পইচা দিলোঁ গাড়ীত খালি তেল হোৱা নাই দেই আমাৰ গাঁৱৰ চিনাকি মানুহজনৰ লগত মই গৈ আছোঁ লাহে দিয়ে আপুনি আজি কি আনিছিলে কৈ দিয়কচোন মই আনিছিলোঁ ভোট জলকীয়া আৰু বিলাহী ভোট জলকীয়া কেনেকৈ দিলে কেজি ভোট জলকীয়া 100 টকা দিলোঁ 250 বা আকৌ বিলাহী বিলাহী 12 টকা সেইটো পাই গাড়ী হয় নব সেইটো পাই গাড়ী দিছে খুচুৰাটো বিকা নাই নহয় খুচুৰা হেৰি কিমান 20 টকামান বিকিব ন 20 টকা মই যিটো 5 টকা দিছোঁ 30 টকা 30 টকা ন আমাৰ ঘৰৰ ওচৰৰ মানুহ এজন লাহে দিহে এজনৰ লগতে যাওঁ এডোখৰ মই পালোহি ঘৰ ইয়া বস্তু সোপা শেষত মই এইফালে আনাৰস দুটা লৈছিলোঁ 60 টকা দি এইফালে আছে খাস্তা বিস্কুট আধা কেজি এইফালে পপালে চুইয়া মাৰ্কিন চুইয়া দুখন 6 মিটাৰকৈ 3 মিটাৰকৈ এয়া হ'ল চেনি 1 কেজি দাইল আধা কেজি ধূপ পেকেটটা ৰছী এইফালে মিঠাতেল এইফালে কমলা চাবোন এইফালে গা ধোৱা চাবোন এইফালে চেনেলৰ ফিটা আৰু ইয়াত আছে আলু 3 কেজি পিঁয়াজ 1 কেজি বেঙেনা 1 কেজি আৰু পটল 1 কেজি এইখিনি বস্তুৱেই গাড়ীখনৰ মই তেল 1 লিটাৰ বহাই দিছোঁ এতিয়া মমাই ঘৰলৈ মানে যাব সেইটো গাড়ী চলাই জাকেট মাৰি থাকে মাৰি থাকে মমাই ঘৰলৈকে যাব গাড়ীখন চলাই মমাই ঘৰলৈ আমাৰ ঘৰৰ পৰা 7 কিলোমিটাৰমান হৈ যাব মমাই ঘৰলৈকে গাড়ীখন চলাই যাব তাৰপৰা লাইন গাড়ীত যাব আছে কিবা কৰি এই মাত্ৰ ফোন কৰিছিলোঁ কোনেও ৰিচিভ নকৰিলেগৈ ফোনটো তামোল চাবোল খাই লওক আনদিনা যেনেকৈ মই ঠেলাখনত মানুহ উঠাই নিওঁ আজিও তেনেকৈ নিওঁ নবৌ সেইফালে ঠেলাত উঠিলে আৰু জোঁৱাই মটৰ চাইকেলখনৰ পিছৰ চিটটোত উঠিব কথা হ'ল বলক তেতিয়া ভাত মই দেৰিকৈ নিম ঘৰত মানুহে নাই ইয়া অৱস্থাটো এইখনেই বাগান 20,000 টকীয়া 10টা 21 মই আহি পালোহি ঘৰ আৰু চাৰ্টটো সলকাই লৈছোঁ এইফালে আমাৰ গাঁৱৰ মানুহ দিলীপদা আমাৰ হ'ল আহিছে কল কাটিবলৈ এথোকা কল কটা হ'ল মই আপোনালোকক পিছত দেখুৱাম বাৰু কিমান কল কাটিলোঁ কি কথা কি বতৰা এনেকুৱা প্ৰকাণ্ড ৰ'দ কি ক'ব ইয়াত 3 থোকা কাটি থৈছোঁ এথোকা সেই মানুহজনে লৈ গ'ল মানে দিলীপদা নামৰ সেই মানুহজনে আৰু চাইছোঁ তাকে আৰু ক'তনো বুঢ়া হৈ আছে কল সকামৰ ঘৰলৈ 6 থোকা জাহাজী কল লাগে বুলি ক'লে মই কাটি দিলোঁ 7 থোকা কাটিলোঁ এথোকা মোৰ ফালৰ পৰা দিম বুলি সিহঁতক সেইদিনাখন যিদিনাখন চাবলৈ আহিছিলে পৰহি দিনাখন মই উচ্চাৰণ কৰি পঠিয়াইছিলোঁ যে মোৰ ফালৰ পৰা মই এথোকাটা কল ফ্ৰী দিম সৰু কল যদিও ধুনীয়া কল একদম পুৰঠ কল দেখিবলৈহে কল কেইটুকা সৰু ওজন আছে আকৌ হে অঁ কল ঠিকেই পাব নাই যিমানবোৰ ডাঙৰ ডাঙৰ ভাল আছিলে সেইবোৰতো চবেই লৈ গ'ল আপোনালোকে বেয়াখিনিহে পাইছে অঁ মই দুখন লৈ গৈছোঁ বলক গোটেই কলখিনি গাড়ীত উঠালোঁ গাড়ীও পালেহি আমি দুজন বহি আছিলোঁ গাড়ী পোৱাহি নাই হ'লে এতিয়া লৈ যাবগৈ আৰু মই ধনটো লৈ লওঁ ৰ'ব ধনটো উঠাই দিছোঁ বেয়া নাপাব দেই অঁ কিবা এটা মই ঘূৰাই দিব লাগিব আজি কি হ'ল নবৌ লুকাই লৈছে যে এনেকৈ কোনোবা এইফালে চিনাকি মানুহ পাহৰি গৈছে নি কি তাৰমানে আহক চাহ বনাই মই লৈ আহিলোঁ প্ৰথমতে সিহঁতে ছিঙিছে য'ত য'ত দাঁত আছে তাত ছিঙি লৈছে ময়ো ছিঙিম এই নবৌ কটাৰীখন কাৰ মোনাত সোমাই আছে অঁ পালোঁ
ইয়া বাগান এঘণ্টা লাগিব এডোখৰ হৈ যাব এতিয়া চকু পচাওঁতে এইফালে নবৌ আৰু জোঁৱাই পূৰা মাৰি আছে মই ভাবিছিলোঁ দাঁতডোখৰ বোলে সিহঁতক নকওঁ দাঁতডোখৰ বোলো মই ধৰিমগৈ মোতকৈ নবৌহেঁতে ছাৰ দাঁতডোখৰতে ধৰি আছে এইজনী আপোনালোকৰ ছোৱালীজনী নি অঁ 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 এতিয়া যাওঁ 3টা 3 মোনা জোঁৱাইটো বেছি হ'ব ন নবৌ পূৰা গছ পূৰা হেঁচা মাৰি দিয়ক অঁ এতিয়া পাতখিনি মই ঘৰত থওঁগৈ মানুহখিনি লৈ যাওঁ ঘৰৰ ওচৰতে আৰু এখন বাগান আছে তাত মানে দীঘল দীঘল গলি দুটামান আছে গাড়ী অহালৈকে বোলো তাতে মাৰি দিওঁ ঠেলা গাড়ীখনত পাতৰ মোনাকেইটা উঠালোঁ এতিয়া গাড়ী ষ্টেণ্ডলৈ মই যাওঁ আৰু নবৌ সিহঁত উঠি লওক জোঁৱাই মূৰত উঠিব যাওঁ উঠা 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 অঁ বহুত উঠক একো নাই সেইফালে ভৰিকেইটা উলিয়াই ওলমাই সেইফালে বহি আহক অঁ ভালকৈ বহি লওক যোৱা উঠা কেনেকৈ বহে বহক আৰু অঁ পাতৰ বেগৰ ওপৰত উঠি ল'লে কি হ'ব ন আপুনি অঁ কোমল গাদিহে এইটো মোবাইলটো লগ ক ইমান পেট কুলি আৰু পাতৰ গাড়ী আহি পাত লৈ গ'ল আৰু এইফালে দোকানৰ পৰা মোৰ হাতত আছে এটা মাজা দোকানৰ পৰা গৈ মই লৈ আহিছোঁ এইটো আৰু এইটো মই এইটো কাৰণে নিছোঁ আমাৰ ঘৰৰ মানুহো খাম সেই পাত চিঙা জোঁৱাই আৰু নবৌ আছে আৰু এইটো মই ইহঁতক পাৰ্টি হিচাপত দিছোঁ কাৰণ কেলৈ এইটো মোৰ ফালৰ পৰা সিহঁতক মৰমত খুৱাইছোঁ এই খেতি ছিজনটোত গোটেই ডাঠপাতখিনি প্ৰায় ছিঙি হৈ গ'ল আৰু এতিয়া ইমান চিন্তা নাই আৰু সোমবাৰে আকৌ ছিঙা হ'বই বাৰু এতিয়া এইটো আমিও খাম সিহঁতেও খাব অলপ অলপ এইটো মৰম বুলি যে খেতি ছিজনত সিহঁতি আহি পাতটো ছিঙি দিয়াৰ বাবে এইটো মোৰ ফালৰ পৰা উপহাৰ অঁ এইটো সকে দে নহ'লে এইফালে নিং কৰি আমাক কুজি পেহী নাম ওলাবগৈ লাগিব ন ঘড়ী তাত যে আমুকে আহি ঠাণ্ডা খুৱাইছে সমান এইটো লাগিব নহয় ভাল নাপায় খাই দেখোন চাওঁ মিঠা নে কি গৰম হৈ যাব খাওঁ হে মজাটো মজাই হ'ব নবৌকে জোঁৱাইকে অকণ অকণ দি দিয়ে বেছিকৈ নামটো ওলাব লাগিব নহয়